নমস্কাৰ শীৰ্ষ সংবাদ 11 সৈতে ষ্টুডিঅ'ত মই চিম্পি গগৈ দিবলৈ লৈছো প্ৰথমটো খবৰ বিটিসি নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰচাৰ বিভিন্ন দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে কৌশলেৰে মন জয় কৰাৰ চেষ্টা কৰিছে ভোটাৰৰ বাক্সাৰ খাৰিজা বিজনীৰ বিভিন্ন প্ৰান্তত 20 নং মথনগুৰি সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰ আহমেদে প্ৰচাৰ চলায় আৰু অঞ্চলটোৰ 3 নং বাৰাপেটা আৰু দক্ষিণ গণকগাৰী ব্লকত ৰাইজৰ সৈতে মত বিনিময় কৰে প্ৰাৰ্থীগৰাকীয়ে আৰু ইফালে সাংবাদিকৰে প্ৰশ্নৰ উত্তৰত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী গৌতম দাসৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে বেগম আখতাৰ আহমেদে আজি আমাৰ 3 নম্বৰ বাৰাপেটাত আছিলে বাৰাপেটা অঞ্চলতে আছিলে তো বাৰাপেটা অঞ্চলৰে তিনিটা জায়গাত ইতিমধ্যে আমি মিটিং কৰি পেলাই আহিলোঁ আৰু ইয়াতে অলপ ৰাইজৰ লগত ভাৱ বিনিময় কৰিবৰ কাৰণে মই আহিছোঁ যেহেতু মই এজন কেণ্ডিডেট অলপ ভাৱ বিনিময় কৰিবৰ কাৰণে আহিছোঁ আজি আমাৰ পৰৱৰ্তী খবৰ কমতাপুৰ স্বায়ত্ত পৰিষদ ঘোষণাক লৈ বৰপেটা ৰোডত আনন্দ উল্লাস অসম বিধানসভাত কমতাপুৰ স্বায়ত্ত পৰিষদ গৃহীত হোৱাৰ লগে লগে বিধেয়কখনক লৈ আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হ'ল নামনি অসমত বিশেষকৈ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশী সন্মিলনী মহিলা পৰিষদ আদি জাতীয় সংগঠনসমূহে ৰাজহুৱা স্থানসমূহত সমবেত হৈ কমতাপুৰ স্বায়ত্ত পৰিষদৰ সিদ্ধান্তক আদৰণি জনাই বিজয় উল্লাস উদযাপন কৰে আৰু নামনি অসমৰ বিভিন্ন স্থানৰ লগতে বাক্সা জিলাৰ বেলগুৰিত হাউলীয়া আক্ৰচৰ উদ্যোগত পুৰুষ মহিলা যুৱক যুৱতীসকল সমবেত হৈ আতচবাজি প্ৰদৰ্শন কৰি আনন্দ উল্লাস প্ৰদৰ্শন কৰে ইফালে কমতাপুৰ স্বায়ত্ত পৰিষদৰ লগতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা উপগ্ৰহীয় স্বায়ত্ত পৰিষদ গঠনৰ বাবে ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায় আজি আমি কোচসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছিল পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ দাবী তো আমাৰ যি 60 বছৰীয়া আন্দোলন আক্ৰাচু সন্মিলনী যুৱ ছাত্ৰ সন্মিলনী মহিলা সমিতিক আমি ইমান দিনৰ পৰা কষ্ট কৰি আমাৰ জাতিৰ প্ৰাপ্যৰ কাৰণে আমি ইমান দিন আন্দোলন কৰি আহিছিলোঁ আজি চাওক চৰকাৰে আমাক কিছু পৰিমাণে হ'লেও আমাৰ আন্দোলনক সন্মান জনাই আমাক এটা খণ্ড এটা ভূখণ্ড আমাৰ কমতাপুৰৰ আংশিকভাৱে আমাক দিবলৈ ওলাইছে আমি এইটো আমাৰ আক্ৰাচুৰ তৰফৰ পৰা হাউলীয়া আঞ্চলিকৰ তৰফৰ পৰা আমি আহিছো আন এক খবৰলৈ বঙাইগাঁৱৰ গোহাইগাঁৱত দুলনি নৈৰ ভয়ংকৰ খহনীয়া ৰোধত ব্যৰ্থ কোটিটকীয়া জলসিঞ্চন প্ৰকল্প গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ বঙাইগাঁও জিলাৰ বিজনী ৰাজচক্ৰৰ অন্তৰ্গত পূব গোহাইগাঁৱত দুলনি নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে আৰু প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে বিঘাই বিঘাই কৃষিভূমি খহনীয়াৰ কবলত পৰিছে কোটিটকীয়া জলসিঞ্চন প্ৰকল্পটোৰ আধা অংশ ভাঙি নৈৰ বুকুত জাহ গৈছে তথাপিও কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব নাই আৰু বৃহস্পতিবাৰে আমছুৰ দক্ষিণ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত দুলনি নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তোলা পৰিলক্ষিত দুলনি নৈৰ যিটো গৰাখহনীয়াৰ সৃষ্টি হৈছে গৰাখহনীয়াৰ ফলস্বৰূপে মানে ইয়াত শহ বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে অলৰেডি বহুত বিনষ্ট হৈ গৈছে আৰু বহুত যিটো হাৰত ভাঙি আছে ইতিমধ্যে বহুত ভাঙি গৈছে আৰু যিটো আমাৰ পিছফালে যিটো গাঁও আছে এই গাঁওটো সম্পূৰ্ণৰূপে উঠি যোৱাৰ উপক্ৰম হৈছে তো স্থানীয় ৰাইজে ইয়াত শংকাত ভুগিছে আৰু এই ক্ষেত্ৰত আমি যিটো দেখা পাইছো মানে জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ইয়াৰ আৰু দুৰ্ভাগ্যৰ বিষয় যে এই গৰাখহনীয়াৰ কথাটো স্থানীয় যিটো বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষ তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও বা তেওঁলোকক জনোৱাৰ পিছতো তেওঁলোকে ইয়াৰ কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা সমাগত বিটিসি নিৰ্বাচনক কেন্দ্ৰ কৰি কঁকালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে বিজেপি দলে মিত্ৰতা এৰিছে বিপিএফৰ লগত তাকে ইংগিত বহন কৰা পৰিলক্ষিত হৈছে বিভিন্ন সময়ত দুই দলৰ একাংশ নেতাই ৰাজহুৱাকৈ সমালোচনা কৰি সংবাদ মাধ্যমৰ স্থান দখল কৰি আহিছে আৰু হাজোত বিপিএফৰ নেত্ৰী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এক মন্তব্য কৰা পৰিলক্ষিত হ'ল আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফৰে মিত্ৰতা থাকিব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে আনহাতে বিটিসি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন বেলেগ বুলিও মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল এক্সক্লুসিভলি মই এনেকুৱা ধৰণৰ পৰিয়ালক ভিজিট কৰি তেওঁলোকক যদি অলপ মই মোৰ ফালৰ পৰা কিছু সহায় দিব পাৰোঁ তেতিয়াহ'লে মই নিজে
ধেমাজিত গড়কাপ্তানি বিভাগৰ ফুফুলা স্বৰূপ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ মৰমী তিনিআলিৰ পৰা জয়ৰামপুৰ সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা আৰু যাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে পথচাৰী বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই আৰু সংগঠনটোৰ বিষয়ববীয়া বিভাগীয় কৰ্তৃপক্ষক উক্ত সমস্যাসমূহ সমাধান কৰিবৰ বাবে দাবী জনাইছে যেটো সময়ত চৰকাৰে উন্নয়নৰ নামত যি ঢোল বজাই আছে ফটা ঢোল বজাই আছে বুলি ক'ব লাগিব বৰ্তমান সময়ত আমি দীৰ্ঘদিন ধৰি এই ৰাস্তাটো পুনৰ মেৰামতি কৰাৰ নামত যি পুখুৰী সদৃশ এক বানপানী কৃত্ৰিম বানৰ সূচনা হয় এজাক বৰষুণ দিলে গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ স্থানীয় ব্যক্তি হিচাপে আমি দাবী জনাইছোঁ স্থানীয় ব্যক্তিসকলক লৈ কিন্তু কোনো ধৰণৰ কাণসাৰ নিদি তেখেতলোকে আজি কোপত প্ৰায় 4-5 বছৰ এইদৰে জৰাজীৰ্ণ হৈ আছে আজি 2 বছৰমান আগতে এই ৰাস্তাটো জয়ৰামপুৰ পৰা মৰমী তিনিআলি সংযোগী পথটো নিৰ্মাণ কৰিবলৈ আহিছিল কিন্তু বিভাগীয় কৰ্তৃপক্ষ গাফিলতি আৰু ঠিকাদাৰ নিজৰ কমিশ্যন ৰাজ যি চলাই আছে মন্ত্ৰী বিধায়কক লৈ গ'ল সেই কমিশ্যন ৰাজৰ ফলত আজিলৈকে ৰাস্তাটো সম্পূৰ্ণভাৱে মেৰামতি হৈ নুঠিল 2 বছৰ ভিতৰতে এজাক বৰষুণ দি দুখনমান গাড়ী যোৱাৰ পিছতে সম্পূৰ্ণৰূপে যি ব্লেক টপিং খহি গৈ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিলে গতিকে এই ৰাস্তাটোৱে জয়ৰামপুৰ লগতে অৰুণাচল সংযোগী এক পথ গতিকে আমি অতি শীঘ্ৰে মেৰামতি কৰি দিবৰ বাবে নিৰ্বাচনৰ প্ৰক্ৰিয়াত যিহেতু নেতাসকল আহি পিনে বিভিন্ন ধৰণৰ ভাষণ দিছে আধাৰশিলা স্থাপন কৰাৰ নামত যি ধৰণে হস্তীয়া ৰাজনীতি কৰিছে সেই হস্তীয়া ৰাজনীতিৰ পৰা বিৰত থাকি যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ যিসমূহ ৰাস্তা এতিয়াও জৰাজীৰ্ণ হৈ আছে গড়কাপ্তানি বিভাগৰ পথসমূহ সেই পথসমূহ নিৰ্মাণ কৰক আৰু এই আধাৰশিলা স্থাপন কৰি মানুহক আখুৱা ভৰা ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ আমি চৰকাৰক সকীয়াই ডিব্ৰুগড়ত আৰু এখন বৃত্তীয় প্ৰতিষ্ঠানৰ বান সাহায্য ডিব্ৰুগড় শাখাৰ উদ্যোগত 200টাকৈ বান পীড়িত পৰিয়ালৰ মাজত বান সাহায্য প্ৰদান কৰিলে চাউল দাইল আদিকে কৰি বিভিন্ন প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে বৃত্তীয় প্ৰতিষ্ঠানটোৱে আৰু প্ৰতিষ্ঠানটোৰ শাখাৰ পৰিচালক কৰ্মচাৰীসকলে খাদ্য সামগ্ৰীসমূহ পৰিয়ালসমূহৰ মাজত বিতৰণ কৰে উল্লেখ্য যে আৰু এখন বৃত্তীয় প্ৰতিষ্ঠানে বিগত সময়তো জনসাধাৰণৰ মাজত সামাজিক সেৱা আগবঢ়াই উপকৃত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আচলতে আমি যেতিয়া ফিল্ডত যাওঁ যথেষ্ট মানুহক আমি দেখিছিলোঁ বানপানীত তেওঁলোক মানে থাকিবলৈ অসুবিধা আছিল তেওঁলোকক খোৱা বোৱা প্ৰব্লেম দেখিছিলোঁ আমি সেইটোৰ ওপৰতে আমি ওপৰত যিখিনি আমালোকৰ জ্যেষ্ঠ মানুহ আছিলে আমাৰ লগত আমাৰ ৰিজনেল হেড ছাৰ আছিলে এৰিয়া মেনেজাৰ ছাৰ আছিলে আমি তেওঁলোকৰ লগত ডিছকাছ কৰিলোঁ তেওঁলোকৰ লগত ডিছকাছ কৰি ক'লোঁ যে আমি যদি আমাৰ এই বাইদেউসকলে যিসকল দুখীয়া বাইদেউসকল আছে মানে বানপীড়িত বাইদেউসকল তেওঁলোকক যদি আমি অলপ যদি কিবা এটা সহায় কৰিব পাৰোঁ আমাৰ এই ক্ষেত্ৰত অলপ ভাল হ'ব বুলি আমি ভাবিছিলোঁ তেনেকৈ সেইখিনি কথা যেতিয়া আমি তেওঁলোকৰ লগত ডিছকাছ কৰিছিলোঁ তেওঁলোকে আমাক ক'লে হয় তোমালোকে আমাক নামখিনি দিয়া আমি সেই নামৰ এগেইনষ্টত আমি কিবা এটা অনুদান আগবঢ়াম তো আজি সেই মৰ্মে তেওঁলোকে আমাক অনুদানটো আগবঢ়াইছে আমি সেই উদ্দেশ্য যিখিনি কাষ্টমাৰ আমি নাম দিছিলোঁ বাইদেউসকলৰ নাম দিছিলোঁ তেওঁলোকক আজি আমি এইখিনি অসম বিধানসভাত কমতাপুৰ স্বায়ত্তশাসিত বিধেয়ক গৃহীত হোৱাৰ পাছতে নিশা বঙাইগাঁও জিলাৰ বাহল গাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে বিজয় উৎসৱ পালন কৰে ফটকা ফুটুৱাই বিজয় ধ্বনি দি বিজয় উৎসৱ পালন কৰিলে কমতাপুৰ স্বায়ত্তশাসিত বিধেয়ক গৃহীত কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ খুব আনন্দৰ দিন বুলি ক'ব লাগিব আজি দশক ধৰি বিভিন্ন দল সংগঠনে জনজাতিকৰণৰ দাবীত আৰু পৃথক কমতাপুৰৰ দাবীত আন্দোলন কৰি আহিছে যদিও কিন্তু বিজেপি চৰকাৰে আজি আমাক কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে কোচ ৰাজবংশী অট'নমাছ কাউন্সিল আমাক দি আজি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে অলপ যি আমাক আগবঢ়াই সমাগত দুৰ্গোৎসৱ কৰোনা সংহাৰৰ বাবে পূৰ্বৰ দৰে এইবাৰ অনুষ্ঠিত নহ'ব দুৰ্গা পূজাক লৈ উত্তৰ অসমৰ অন্যতম শক্তিপীঠ বৰকালিকা থান তথা ফুলবাৰী দেৱালয় কমিটিয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে আধ্যাত্মিকতাৰে দেৱালয়ত পালন কৰা হ'ব এইবাৰৰ দুৰ্গোৎসৱৰ সময়ত এই দেৱালয়লৈ সমাগম ঘটে বিভিন্ন বহুজন আৰু গহপুৰৰ পূব প্ৰান্তৰ হাৱাজান দেউৰী গাঁৱত অৱস্থিত শক্তিপীঠখনত আছে 1700 শতিকাৰ ঘণ্টা 1200 শতিকাৰ দা ধৰুৱা শিলৰ লগতে বলি কটা দা উত্তৰ অসমৰ অন্যতম শক্তিপীঠখনত অতীজৰে পৰা চলি আহিছে বলি বিধান প্ৰথা আৰু শাৰদীয় দুৰ্গোৎসৱ বুলিলে যিহেতু প্ৰতি বছৰে উখল মাখল পৰিৱেশে বিৰাজ কৰে এই বিশেষ দেৱালয়খনত
আৰু এইবাৰৰ কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেৱালয় পৰিচালনা সমিতিয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে যে আধ্যাত্মিকতাৰ মাজেৰে চৰকাৰী যি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাৰ মাজেৰে এইবাৰৰ দুৰ্গোৎসৱ উদযাপিত হ'ব আমি দুইদিনতে আমাৰ পৰিচালনা সমিতি অনুষ্ঠিত কৰিম আগন্তুক দুৰ্গা পূজা ভাগ কেনেকৈ আমি পৰিচালনা কৰিব পাৰোঁ সেই সন্দৰ্ভত আমাৰ মিটিং অনুষ্ঠিত কৰা হ'ব ইয়ালৈ বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীয় মানুহে আহি এই মন্দিৰত দৰ্শন কৰিবলৈ আহে বিশেষকৈ মিচিং দেউৰী খামটি মাজুলীৰ ভকত চাপৰিত খহনীয়াৰ কালৰূপ ভকত চাপৰিৰ 16খনকৈ গাঁৱলৈ এতিয়া নামি আহিছে চৰম ভাবুকি ব্ৰহ্মপুত্ৰৰ পানী কিছু পৰিমাণে কমাৰ লগে লগে বৃদ্ধি পাইছে খহনীয়া ইতিমধ্যে ভকত চাপৰিৰ সামগ্ৰী পদুমনিকে ধৰি কাষৰীয়া কেইবাখনো গাঁৱৰ লোকে বৰ্তমানে নিজা ঘৰৰ ঠিকনা সলনি কৰি অন্য স্থানলৈ প্ৰত্যাগমন কৰিবলগীয়া হৈছে ব্ৰহ্মপুত্ৰ বৰ্ডে টিকে কোম্পানীক মাজুলীৰ ভূমি সংৰক্ষণৰ দায়িত্ব দিছিল যদিও সংস্থাটো মাজুলীৰ ভূমি সংৰক্ষণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে সামগ্ৰী গাঁৱৰ এঘৰ মানুহ এতিয়া খহনীয়াত উঠি যাবলগীয়া হৈছে ইয়াত যদি 2200 মিটাৰ কাম হৈছিল সেই সম্পূৰ্ণ হোৱা কাম এতিয়া সম্পূৰ্ণ খহনীয়াত জাহ গ'ল মুখ্যমন্ত্ৰী মহোদয় আপোনাক এটা অনুৰোধ জনাব বিচাৰিছোঁ ইয়াত জিঅ' বেগৰ সলনি আপুনি শৈল্য স্পাৰ নিৰ্মাণ কৰক নহ'লে মাজুলীলৈ অহা হাজাৰ হাজাৰ কোটি কোটি টকা যদি জিঅ' বেগৰ আঁচনি লৈ থাকে সম্প্ৰতি কঠোৰ হৈছে মহানগৰ প্ৰশাসন নুনমাটি বজাৰত আৰক্ষীৰ এটা বৃহৎ দলৰ অভিযান কোভিড প্ৰটকল উলংঘাকাৰীক জৰিমনা বিহা হৈছে সম্প্ৰতি মহানগৰী দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা সামাজিক দূৰত্বৰ লগতে মাস্ক পৰিধান কৰা আৰু অন্যান্য নীতি নিৰ্দেশনা মানি চলিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে কিন্তু তাৰ পাছতো বজাৰত একাংশ লোকে প্ৰশাসনৰ এই নীতি নিৰ্দেশনা উলংঘা কৰি ভিৰ কৰা পৰিলক্ষিত হৈছে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে নুনমাটি বজাৰত কোভিড প্ৰটকল উলংঘা কৰা লোকৰ বিৰুদ্ধে নুনমাটি আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায় নুনমাটি সংমণ্ডলৰ এচিপি নীলোৎপল ডেকা আৰু নুনমাটি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পবিত্ৰ ভূঞাৰ নেতৃত্বত বৃহৎ এটা দলে নুনমাটি বজাৰত অভিযান চলায় আৰু অভিযানৰ সময়ছোৱাত সামাজিক দূৰত্ব উলংঘা কৰাৰ লগতে মাস্ক পৰিধান নকৰা বহু লোকক 1000 টকাকৈ জৰিমনা বিহে যিখিনি প্ৰটকল আছে আমি দেখা পাইছোঁ যে বাস্তৱ ক্ষেত্ৰত বহুতখিনি মানুহে এইখিনি প্ৰটকল ফ'ল' কৰা দেখা নাযায় আৰু তাৰে কাৰণে আমি এটা কি কৰিছোঁ জৰিমনাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি কঠোৰভাৱে ক'ভিড যিখিনি প্ৰটকল আছে মানিবই লাগিব জনাৰ কাৰণে তাৰ কাৰণে প্ৰশাসন সচেষ্ট হৈ আছে দ্বিতীয়তে আছে আমি মাস্কো বিতৰণ কৰিছোঁ আমি দুফালে এইটো ব্যৱস্থা হাতত লৈছোঁ যাতে ক'ভিড প্ৰটকলখিনি মানুহখিনি মানিও থাকে আৰু দুফালৰ পৰা আমাৰ প্ৰশাসনে বস্তুটোত লাগি আছে যিখিনি প্ৰটকল আছে আমি দেখা পাইছোঁ যে বাস্তৱ ভিটো ছুইটছগিয়াৰ কেবলছ লিমিটেডৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহানগৰীক হোটেল কল্যাণীজত এক অনুষ্ঠানৰ আয়োজন কৰা হ'ল আৰু এই অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ডিষ্ট্ৰিবিউটৰসমূহক বিশেষ সন্মানেৰে সন্মানিত কৰা হ'ল সমগ্ৰ ভাৰতত 2500ৰো অধিক ডিষ্ট্ৰিবিউটৰ খুলিবলৈ সক্ষম হৈছে ভিটোৱে শেহতীয়াকৈ 2019 চনৰ ডিচেম্বৰ মাহত অসম তথা উত্তৰ পূৰ্বাঞ্চলতো তেওঁলোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ হৈছে কম মূল্যতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী ৰাইজৰ বাবে উপলব্ধ হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ভিটোৱে আৰু অনুষ্ঠানত উপস্থিত থাকে ভিটোৰ জিএম সেলছ এণ্ড মাৰ্কেটিঙৰ সীমান্ত হাজৰিকাৰ লগতে ভিটোৰ বিষয়ববীয়াসকল হয় আমি খুবেই এক্সাইটিং আৰু লগতে আমি যিটো লঞ্চ কৰিছোঁ ইয়াত আমাৰ কোম্পানীৰ ইয়াতে 4টাকৈ ডিভিজন আছে য'ত আমাৰ ছুইচ গিয়াৰ্ছ আছে লাইটিং আছে ৱায়াৰ আছে ফেনৰ ছেকশ্যন আছে চ' আমি ভাবোঁ কি আমি এণ্টায়াৰ মাৰ্কেটটো কেপচাৰ কৰিব পাৰিম এইখিনি প্ৰডাক্ট লৈ আৰু খুব আশাবাদী আমি আমাৰ ফিউচাৰ থটছ গোটেইখিনি বহুত ক্লিয়াৰ আছে আৰু আমাৰ এইখিনি চিটুৱেশ্যন যিটো COVID-19ৰ যিটো চিটুৱেশ্যন চলি আছে তাৰে মাজত আমাৰ খুবেই ডাঙৰ প্লাছ পইণ্ট হৈছে সেইটো কি আমাৰ কোম্পানী এতিয়ালৈকে ইয়াতে 19জনকৈ নতুনকৈ ল'ৰাক সংস্থাপন দিছে সেইটো এটা বহুত ডাঙৰ এচিভমেণ্ট এতিয়া দিনত যিহেতু আপোনালোকেও জানে কি যিখিনি পৰিস্থিতিত বহুত ল'ৰাই নিজৰ জব হেৰুৱাইছে আৰু লগতে সেইখিনি ক্ষেত্ৰত আমি খুব আশাবাদী কোম্পানীৰ লগতো আৰু আগন্তুক দিনতো আমি কোম্পানীয়ে বহুত তেনেকুৱা ধৰণৰ ল'ৰা ইয়াত জইন কৰাম এক্সপিৰিয়েঞ্চ ল'ৰা জইন কৰাম আৰু আমি নিজৰ প্ৰডাক্ট যিখিনি কোৱালিটি আছে সেইটো আশাৰে মাৰ্কেটত লঞ্চ কৰিছোঁ যে আমি আগন্তুক দিনত নম্বৰ 1 কৰোনা সংহাৰৰ মাজতে বৃহস্পতিবাৰে মৰাণত আয়োজন কৰা হ'ল আহোম জাতীয় গণমঞ্চ অসমৰ 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
আৰু আহোম জাতীয় গণমঞ্চ অসমৰ ৮ম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস অসমৰ বিভিন্ন স্থানত সংগঠনটোৰ উদ্যোগত উদযাপন কৰা হয় আৰু আহোম জাতীয় গণমঞ্চ অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু লেঙেৰী আঞ্চলিক সমিতিৰ সহযোগত লেঙেৰী তিনিআলিত সফলতাৰে উদযাপন কৰা হয় পুৱা পতাকা উত্তোলন আৰু চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মঞ্চৰ লেঙেৰী আঞ্চলিক সমিতিৰ কাৰ্যালয় গৃহতে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল আৰু ইয়াৰ পাছতে অনুষ্ঠিত হয় আহোম জাতীয় গণমঞ্চ অসম ডিব্ৰুগড় জিলা সমিতিৰ কৰ্মীসভাৰ পাছতে আহোম জাতীয় গণমঞ্চ অসম ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বুলন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু এই মুকলি সভাত আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকন ভূঞা সাংস্কৃতিক সম্পাদক হেমন্ত শিলৈধাৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু এই অনুষ্ঠানত অসমৰ জাতীয় চেতনা কোন দিশে ধাবিত হৈছে তাৰ ওপৰত বিস্তৃত আলোচনা হয় আৰু আমি এনেদৰে আজি আমাৰ গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছিলোঁ আৰু লগতে এটা কথা জনাওঁ আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰাই আমাৰ একালৰ কা আন্দোলনকাৰী অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে আমাৰ তেখেত কাৰাবন্দী হৈ আছে আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰা এটা কথাই জনাইছোঁ যাতে চৰকাৰে অতি শীঘ্ৰে তেখেতক মুক্তি কৰি দিয়ে আৰু লগতে কা বাতিল কৰিবলৈ আৰু ইয়াৰ লগে লগে শীৰ্ষ সংবাদ 11 পৰা মই চিম্পিয়ে বিদায় লৈছোঁ ধন্যবাদ